দৌলা বিবাহ ভৱন। এই বিবাহ ভৱনখনত প্ৰথমখন বিয়া খাবলৈ আহিছোঁ আজি মই। যাবলৈ হ'ল নি? ভাল ন? ভাল ন? যোৱা নেকি? ভিতৰলৈ সোমাই যাওঁতে এয়া আগফালেই লগ পালোঁ মামীহঁতক আৰু মামা মামীৰ এয়া বোৱাৰী দুজনীক লগ পালোঁ। মামু মৌচিনা সিহঁতক মাতষাৰ লগাই ল'লোঁ। তাৰ পাছতে এয়া কইনাজনী চাওকচোন, ইমান ধুনীয়া কইনাজনী আমাৰ, বহুতেই বেছি ধুনীয়া লাগিছে। ইমান চিম্পুলত সাজিছে কিন্তু ইমানেই ধুনীয়া লাগিছে, একেবাৰে পুতলা যেন লাগিছে, হয় নাই বাৰু? তাৰ পাছতে আমি ইয়াত বহিবলৈ গৈছোঁ। বহিবলৈ প্ৰথমতে চিটেই পোৱা নাছিলোঁ, বহুত মানুহৰ ভিৰ আছিলে। তাৰ পাছতে আহি আছোঁ এয়া বহিবলৈ বুলি, কিন্তু এয়া মোৰ ক্লাছ ফ্ৰেণ্ড এগৰাকীকো লগ পালোঁ বহুত বছৰৰ পাছত। তাৰ পাছতে আহি গ'লোঁ এয়া আসমা নাজ আৰু আমাৰ মমাৰ বোৱাৰী মামু, লগতে মহাৰণী আছে, সিহঁতৰ লগত অকণমান ভিডিঅ'ত উঠি ল'লোঁ। তাৰ পাছতে মমাৰ লগত আহিলোঁ এয়া কইনাৰ ওচৰলৈ। কইনা হয় দেই, এয়া মোৰ ভতিজা বোৱাৰী দেই। মমাই চিনাকি কৰি দিছোঁ। ম'ম' খাব আহিছোঁ। চবে ম'ম' খাবলৈ ৰৈ আছে। ম'ম' খাবলৈ ভিৰ লাগিছে এয়া। হাই দি দিয়া, দুটা পালোঁ আৰু। আসসালামু আলাইকুম, সকলোকে নমস্কাৰ। ৰাকিবা চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণ চাই বুলি, আধাতে যেন চাই নিদিয়ে। আৰু যিসকলে ফেচবুকত চাই থাকে তেওঁলোকে ফেচবুক পেজটি ফ'ল' নাই কৰা যদি ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বিয়াখন উপভোগ কৰোঁ আহক। বহুতেই ফটো ভিডিঅ' বহুত তুলিলোঁ। বিয়া এখন খাবলৈ গ'লে চাবচোন, খানাখিনি কিন্তু মেইন দেই। ইয়াৰ লগতে পেণ্ডেলৰ ডেক'ৰেশ্যনটো বহুত ধুনীয়াকৈ সজাইছিলে, বহুতেই ধুনীয়া লাগিলে। আৰু ষ্টাৰ্টাৰ যিখিনি আছিলে সেয়াও বহুতেই টেষ্টি হৈছিলে। চবৰে অলপ অলপ হ'লেও টেষ্ট কৰি আহিছোঁ। আৰু প্ৰথমতে ম'ম' খালোঁ, তাৰ পাছতে পাপৰি চাট আছিলে সেয়াও খালোঁ। একেবাৰে লাষ্টতহে খানা খোৱা হ'ব, তাৰ আগত অলপ অলপকৈ এয়া খাই ল'লোঁ আমি। মোবাইল ঘূৰাই থাকিলে গমেই নাপায়। এয়া কইনাৰ লগত আমাৰ সৰু মামা আৰু মামাৰ ফেমিলি দেই, ছোৱালী তিনিজনীৰ সৈতে মামী, মামা আৰু কইনা, তেওঁলোকক অকণমান ভিডিঅ'ত তুলিলোঁ। তাৰ পাছতে আমাৰ মামাৰ ছোৱালী নুৰনিহা আৰু লগতে বেটীয়ে কাপোৰযোৰৰ কথা বহুতেই সুধি আছিলে। বিয়াত পিন্ধি যোৱাৰ পাছত দেখাৰ পাছত এই কাপোৰযোৰ বুটিকত চিলোৱা হৈছিলে, আৰু কাপোৰ যিটো থান কাপোৰ আছিলে, থান কাপোৰটো মই হায়দৰাবাদৰ পৰা আনিছিলোঁ আৰু যোৰহাটত বুটিকত চিলোৱা হৈছিলে। আৰু মানে কাপোৰযোৰ ৰেডিমেড নহয়, বহুতে সুধি আছিলে ৰেডিমেড নি বহুত ভাল লাগিছে, কিন্তু ৰেডিমেড নহয়। আৰু কাপোৰযোৰৰ ডিজাইনটো বেটীয়ে নিজে কৰি দিছিলে, আৰু সেয়া বহুত ধুনীয়া হৈছিলে কাপোৰযোৰ। আপোনালোকৰো কেনেকুৱা লাগিছে জনাবচোন দেই। কিন্তু কাপোৰযোৰ ৰেডিমেড নাছিলে, চিলাই লোৱা হয়, আৰু ডিজাইনটো বেটীয়ে নিজে দিছে। আৰু এয়া ককায়েকৰ লগত, এইটো মোৰ ডাঙৰ ভতিজা হয়, ই ভিডিঅ'ত নুঠে আৰু ফটো তোলাটো ইমান চখ নাই, ভিডিঅ'টো উঠিবলৈ বেয়া পায়। কিন্তু আজি তাৰ কিনো মন গ'ল, তিনিওজনী বাই ভনীয়েকৰ লগত সি ফটোও তুলিলে, ভিডিঅ' উঠিছে। আৰু ভিডিঅ'কণ মই নিদিওঁ বুলিয়ে ভাবিছিলোঁ, সি বেয়া পাব বুলি, কিন্তু দি দিলোঁ। চিৰযুগমীয়া হৈ এনেকৈ মোৰ পেজটোত থাকিব, তাৰ সৈতে তিনিওজনী ভনীয়েকৰ লগত এয়া ফটো আৰু ভিডিঅ'। নহ'লে সি মোক ভিডিঅ' কৰিবলৈ নিদিয়ে, সি বেয়া পায় অলপ কেমেৰা আগত আহিবলৈ। সেইটো কাৰণে তিনিওজনী ভনীয়েকৰ লগত তোলা ভিডিঅ'কণ সি বেয়া পালেও মই ফেচবুকতে এনেকৈ সাঁচি ৰাখিলোঁ। তাৰ পাছতে এয়া আমি খাবলৈ আহিছোঁ। খাই বৈ ভতিজা দুজনী আৰু বেটীক অকণমান ভিডিঅ' কৰি দিব লাগে বুলি ক'লে, সেয়া সিহঁতক অকণমান ভিডিঅ'ও কৰি দিলোঁ।
তাৰ পাছতে ময়ো এয়া ফটো দুকপিমান তুলিলোঁ। বহুতে ফটো তোলা হ'ল, ভিডিঅ' উঠা হ'ল দেই। এয়া আমি খাই বৈ আগফালে ইয়াক আহি পিনে ভিডিঅ' অলপ লৈ ল'লোঁ। তাৰ পাছতে কইনাৰ লগত ভিডিঅ', আৰু এগৰাকী মোৰ ক্লাছ ফ্ৰেণ্ড আছিলে, বহুত বছৰৰ পিছত লগ পালোঁ। কোন তুমি তুমি মেঘালী মোৰ মন আকাশৰ বিজুলী কোন তুমি মেঘালী মোৰ মন আকাশৰ বিজুলী মোৰ চোতালত ফুৰা ৰাগি কুকুৰা খেৱাৰী শৰতৰ আকাশখনি সৰকাল মুকলি শৰতৰ আকাশখনি সৰকাল মুকলি কোন তুমি মেঘালী মোৰ মন আকাশত বিজুলী